নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপত অমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ। জুবিন গাৰ্গৰ নামত অসম চৰকাৰক বিহপুৰীয়া ধুনাগুৰিৰ পৰা মাজুলী সংযোগী পথটি উৎসৰ্গা কৰাৰ আহ্বান। আজি অমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম শয়ন। এই উদ্দেশ্যে আজি নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপত স্থানীয় ৰাইজে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি ধূপচাকিৰে শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰি ভগৱানৰ নামত প্ৰাৰ্থনা কৰে। আনহাতে বৰ্তমান লখিমপুৰ জিলাৰ বিহপুৰীয়া ধুনাগুৰিৰ পৰা মাজুলী সংযোগী নিৰ্মাণৰত দলংখন অমৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ দেউৰী সাহিত্য সভাই অসম চৰকাৰক আহ্বান জনায়। আমাৰ অতি দুখনীয় আজি আমি পাণবাৰী কুণ্ডলীনগৰৰ তথা এই অঞ্চলৰ সকলো ৰাইজ গোট খাইছোঁ। আমাৰ অসমবাসী হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ স্বাৰ্থ বুলি যাক কোৱা হৈছে, এইগৰাকী মহান শিল্পী, কণ্ঠশিল্পী, কবি, সুৰাকাৰ সকলোতে অভিজ্ঞ এজন ব্যক্তিক আমি ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। তেনে ক্ষেত্ৰত আমি অতি মৰ্মাহত হৈছোঁ আৰু সকলো অসমবাসীৰ লগতে আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ স্বৰ্গক আমি গতি কৰাৰ সময়ত আমি তেখেতে যাতে স্বৰ্গত তেখেতে যাতে সুকলমে থাকে, শান্তিপূৰ্ণভাৱে থাকে, তাৰ বাবে আমি আজি তেখেতক চৰণত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি সকলোৱে সমবেত হৈছোঁ আৰু আমি আজি এই মুহূৰ্তত এটা কথা কোৱাৰ কোনো হেৰি নাই, ভাষা নাই। তেওঁক আমি কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাম, কেনেকৈ হেৰি কৰিম স্মৃতি। তথাপিতো আমাৰ অসমবাসীৰ হৃদয় সদায় থাকিব, তেখেতে সদায় জীয়াই থাকিব। তেখেতক আমি আজি শ্লোগান দিছোঁ, জুবিন গাৰ্গ অমৰ হওক, সদায় অমৰ হওক, তেখেত থাকিবই লাগিব, আমাৰ মাজত থাকিব লাগিব। আৰু এই তেওঁৰ যিটো গীত মাত, যিটো সুৰ, সেয়া আমি সকলোৱে অনুৰাগীসকলে আজি আদৰণি জনাইছোঁ। আৰু শেষত তেখেতৰ এই আত্মাই যাতে সদ্গতি লাভ কৰে আৰু চিৰশান্তি পায়, তাৰ কাৰণে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমি প্ৰাৰ্থনা কৰিছোঁ। ইতিমধ্যে এই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা ওলাইছে আমাৰ মাজত। আমি খুবেই এই কথাটো আমি গ্ৰহণ কৰিব বিচাৰোঁ। এইকাৰণে বিচাৰোঁ যে জুবিন গাৰ্গ তেওঁ এজন অনুষ্ঠান, সকলো জাতি জনগোষ্ঠীৰ মাজতে তেখেত মানে আদৰ্শখিনি দেখুৱাই গৈছে। এতিয়া তেনে এজন ব্যক্তি আমাৰ মাজৰ পৰা যেতিয়া হেৰাই গৈছে, সেই মানুহজনক আমি জীয়াই ৰাখিব লাগিব আমাৰ অন্তৰত। তাৰ কাৰণে এটাই উপায় আমি দেখিছোঁ যে বৰ্তমান ধুনাগুৰি মাজুলীৰ যিখন সংযোগী দলং ব্ৰিজ, সেই ব্ৰিজখন বৰ্তমানলৈকে নিৰ্মীয়মান অৱস্থাত আছে। কিন্তু আমাৰ সদায় চকুত পৰে যে সেই দলংখন, সেই ব্ৰিজখন নিশ্চয় নামাকৰণ হোৱা নাই। গতিকে নামাকৰণৰ ক্ষেত্ৰত আমি আজি আমাৰ সমবেত ৰাইজে একেমুখে সকলোৱে ক'ব বিচাৰিছে যে সেই দলংখন, ব্ৰিজখন যিহেতুকে যোৰহাটৰ পৰা ধুনাগুৰিলৈকে গোটেইখিনি ইয়াৰ স্থানীয় মানুহবিলাকে অহা যোৱা কৰে, যোৰহাটৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা যোৰহাটলৈকে। ইয়াত বেছিভাগ মানে জনজাতীয় লোকৰ মানুহবিলাকৰে যাত্ৰা চলে। অৱশ্যে এইটো ক'ব বিচৰা নাই, আমাৰ জেনেৰেল সকলো শ্ৰেণীৰ মানুহে অহা যোৱা কৰে। গতিকে এই ক্ষেত্ৰত আমি অতিকৈ চিন্তা চৰ্চা কৰিছোঁ আমি স্থানীয় ব্যক্তিসকলে, চিন্তাশীল ব্যক্তিসকলে। যিজন ব্যক্তি আমাৰ মাজৰ পৰা ইতিমধ্যে হেৰাই গৈছে, যুৱচাম, যিজন ব্যক্তিক আমি কম সময়ৰ ভিতৰত তেখেতৰ আদৰ্শ গুণেৰে আজি আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ, সেইজন ব্যক্তিয়ে হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেই ইমান গুণৱন্ত এজন ব্যক্তিক আমি আমাৰ মাজত সদায় অন্তৰত ৰাখিব বিচাৰিছোঁ। তেখেতক আমি কেনেকৈ ৰাখিম? গতিকে আমাৰ নিৰ্মীয়মান অৱস্থাত থকা যিখন যোৰহাটৰ পৰা মাজুলীটো ধুনাগুৰিলৈ যিখন ব্ৰিজ বনাই আছে গভৰ্ণমেণ্টৰ দ্বাৰা, চৰকাৰৰ দ্বাৰা, সেই ব্ৰিজখন যদি আমাৰ জনপ্ৰিয় চৰকাৰে যদি কেনেবাকৈ সেই ব্ৰিজখন যদি জুবিন গাৰ্গ সেতু বুলি যদি নামকৰণ কৰি নিৰ্মীয়মান সম্পূৰ্ণ কৰে, তেতিয়াহ'লে আমি স্থানীয় ৰাইজ অৰ্থাৎ বিহপুৰীয়া সমষ্টিৰ সকলো ৰাইজে আমি অতিকৈ আনন্দিত হ'ম আৰু সুখী হ'ম বুলি ভাবিছোঁ। গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষলৈ মই আজিৰ এই মিডিয়াৰ জৰিয়তে মই জনাব বিচাৰোঁ যে মই কোৱা কথাখিনি আমাৰ স্থানীয় ৰাইজ, বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ এটা দাবী
গতিকে এইটো যাতে চৰকাৰে বিবেচনা কৰিব লাগে যে যোৰহাটৰ পৰা মাজুলীলৈ মাজুলীৰ পৰা ধূনাগুৰি সংযোগী যিখন নিৰ্মীয়মান ব্ৰিজ দলংখন সেই দলংখন বৰ্তমান যুৱ নেতা ৰাইজৰ দাবী গতিকে মাজুলী আৰু ধূনাগুৰিৰ সংযোগী দলং জুবিন গাৰ্গৰ নামত নামকৰণ হ'ব লাগে আমি একেমুখে সকলোৱে দাবী কৰিছে আমিও দাবী কৰিছোঁ নাৰায়ণপুৰৰ পৰা গোপালক গোৱালাৰ ৰিপৰ্ট সুহানা লাইভ।